কাৰণে আজি এছেম্বলি ইয়াত বহিছে। Thank you very much. কাৰণে বিদ্যা অনাৰেবল মেম্বাৰ দুৰ্গা দাস বড়ো। উপাধ্যক্ষ মহোদয় আৰু সদন কেইবাজনো সতীৰ্থ ইতিমধ্যে কৈছে এই ডিছক্ৰিমিনেশ্যনৰ কাৰণেই ভাৰতবৰ্ষ বুলি নহয় পৃথিৱীৰ নিজকে উন্নত দেশ বুলি ভবা যিবিলাক ৰাষ্ট্ৰ আছে সেইবিলাকতো ডিছক্ৰিমিনেশ্যন আছে, ইনক্লুডিং আমেৰিকা, US, তেনেকুৱা দেশসমূহতো ডিছক্ৰিমিনেশ্যন আছে। আৰু ভাৰতবৰ্ষত মোৰ আগৰ সতীৰ্থই কৈছে যে ভাৰতবৰ্ষ স্বাধীনতাৰ আগৰ পৰা ভাৰতবৰ্ষত ডিছক্ৰিমিনেশ্যনৰ উপলব্ধি ব্ৰিটিছৰ দিনৰ পৰা কৰিছিল। আৰু সেই ডিছক্ৰিমিনেশ্যনটো আহি ভাৰতবৰ্ষৰ বৰ্তমান কেইবাখনো নতুন নতুন ৰাজ্য হৈছে, ডিছক্ৰিমিনেশ্যন হৈছে বুলি ভাবিছে বিভিন্ন জনগোষ্ঠীয়ে। আমাক ডিছক্ৰিমিনেট কৰিছে, গতিকে সুকীয়া হ'লে বেলেগ ৰাজ্য হ'লে আমি স্বশাসন কৰি পেলাই আমি হয়তো ডিছক্ৰিমিনেশ্যনৰ পৰা ৰক্ষা পৰিম। কিন্তু সেই ডিছক্ৰিমিনেশ্যন বুলি ভবাসকলৰ মাজত আকৌ তাৰ মাজতে কোনোবাই ষ্টেট উইদিন দি ষ্টেট, 6th শিডিউল, মডিফাইড 6th শিডিউল, আমি যেনেকৈ BTC এতিয়া মডিফাইড 6th শিডিউল, আমিও ভাবিছোঁ যে আমাক ডিছক্ৰিমিনেশ্যন কৰিছে। এনেকুৱাকৈ আপুনি আচৰিত হ'ব, যিবিলাক ষ্টেক হোল্ডাৰ আছে, অনাৰেবল ডেপুটি স্পীকাৰ ছাৰ, আপোনাৰ এৰিয়া সেইদিনা কাৰ্বি আংলং আৰু ডিমা হাছাওৰ যিসকল ষ্টেক হোল্ডাৰ আহিছিল, ষ্টেক হোল্ডাৰবিলাকৰ বক্তব্যৰ পৰা গম পালোঁ বিশেষকৈ ডিমা হাছাওত খুব ষ্ট্ৰংলি আমাৰ অনাৰেবল মিনিষ্টাৰো আছে সেইদিনা উপস্থিত, খুব কম বিধায়ক আছিলোঁ আমি উপস্থিত, সেইদিনা থাকিব লাগিছিল বিধায়ক, তেখেতসকলৰ কথা, ষ্টেক হোল্ডাৰবিলাকৰ কথা শুনিব লাগিছিল, নুশুনাকৈ বহুতে বক্তব্য ৰাখিছে। এতিয়া ডিমা হাছাওত যিটো জনগোষ্ঠীৰ মানুহ কম, তেওঁলোকে কোনো কাৰণত তাত বেছিকৈ সদস্য জিকি আহিব নোৱাৰে, তেওঁলোকে বাৰে বাৰে কৈছে তেওঁলোকে আৰু তাত তেওঁলোকৰ ওপৰত ডিছক্ৰিমিনেশ্যন হোৱা বুলি ভাবিছে। তাৰমানে ডিছক্ৰিমিনেশ্যনটো উপলব্ধিৰ ওপৰত কথা গোটেই পৃথিৱীত হৈ আছে আৰু হৈ থাকিব। কিন্তু তাৰ ভিতৰত আজি যিহেতু অনাৰেবল স্পীকাৰ ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি যে যোৱা 4টা বছৰৰ ভিতৰত 4টা স্পেচিয়েল স্পীকাৰ ইনিচিয়েটিভ ছাবজেক্ট ডিছকাশ্যনত আনিছে, আৰু তাৰ ভিতৰত নিউ এডুকেশ্যন পলিচিৰ ওপৰতো আনিছে, পাৱাৰৰ ওপৰত আনিছে। আজি আমি ভাল পাইছোঁ যে যিদিনা কোকৰাঝাৰত এই 6th শিডিউলৰ ওপৰত অভাৰঅল 6th শিডিউলৰ ডেভেলপমেণ্টৰ কথা আলোচনা কৰিবলৈ আমি ওলাইছোঁ, সেই সময়ত কোকৰাঝাৰত এই BTCৰ এই সভাকক্ষত আজি এছেম্বলিত আজি আমি এইটো ডিছকাশ্যন কৰিবলৈ পাৰিছোঁ। গতিকে মই কথাটো ক'ব বিচাৰিছোঁ যে ডিছক্ৰিমিনেশ্যনটো আছিল কাৰণেই কিছুমান চুক্তি হৈছে। অধ্যক্ষ মহোদয়, মোৰ বক্তব্যৰ বিষয়টো বেলেগ। আজি ডিমা হাছাওত চুক্তি হৈছে, কেইবাখনো চুক্তি হৈছে ডিমা হাছাও কেইবাটাও গ্ৰুপৰ লগত, কাৰ্বি আংলঙত দীঘলীয়া দিন তাতে কেইবাখনো চুক্তি হৈছে কাৰ্বি আংলঙৰ। আজি BTCটো মোৰ সতীৰ্থই কৈছে, আমাৰ সতীৰ্থ বিধায়ক এগৰাকীয়ে ক'লে আজি এই হাউচৰ যে 3খন চুক্তি BTCটো ইতিমধ্যে ভাৰত চৰকাৰৰ লগত, যদিও এখন অসম চৰকাৰৰ লগত 99% ৰিলেটেড 3খন চুক্তি হৈছে। তাৰপিছতো এই অঞ্চলৰ ডেভেলপমেণ্টৰ ওপৰত আমি আলোচনা কৰিবলগীয়া হৈছে। কাৰণটো কি? কাৰণটো হৈছে এইটোৱেই, চুক্তি মতে যিবিলাক দফা তাত থাকে সেইবিলাক পালন কৰা নাই। মই একেবাৰে সৰু কথা এটা কৈছোঁ উপাধ্যক্ষ মহোদয়, আজি যিসকল স্বাক্ষৰকাৰী আছিল, আমাৰ ইয়াত NDFB এটা স্বাক্ষৰকাৰী আছিল, তেওঁলোকৰ যিটো ৰিহেবিলিটেশ্যন, তেওঁলোকে 100% ৰিহেবিলিটেশ্যন হৈছে বুলি ভবা নাই, কিছুমানৰ হৈছে কিছুমানৰ হোৱা নাই। ইতিমধ্যে অসমৰ ক্ষেত্ৰতো তেনেকুৱা ধৰণৰ কথাবিলাক অন্য অঞ্চলতো তেনেকুৱা ধৰণৰ কথাবোৰ আছে। গতিকে মই চুক্তিকেইখন আখৰে আখৰে যদি ৰূপায়ণ কৰে, যে চুক্তিত অসম চৰকাৰৰ স্বাক্ষৰ আছে, সংগ্ৰামীসকলৰ স্বাক্ষৰ আছে, লগত ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ৰ স্বাক্ষৰ আছে, সেই চুক্তিখন যদি বিচৰা মতে ইমপ্লিমেণ্ট হয়, মই ভাবোঁ যে ডিছক্ৰিমিনেশ্যন বুলি ভবাসকলৰ কথাটো অলপ ইফাল সিফাল হ'ব, অলপ মানি ল'ব পাৰিব। এতিয়া মই দুটামান কথা ক'ব বিচাৰিছোঁ। যদিও AIDFৰ বিধায়ক তেখেতে এটা কথা কৈছে, সঁচাকৈ দুখ লাগে যে ডিলিমিটেশ্যন আমাৰ ইয়াত নাই। ডিলিমিটেশ্যন থকাৰ পিছতো বিভিন্ন ঠাইত দলে দলে ইটো দলৰ পৰা সিটো দললৈ গৈছে, সেইটো বিধায়ক বেলেগ কথা, বিধায়কে হওক MP হওক, কিন্তু এণ্টি ডিফেকশ্যন আজি আমাৰ যিকেইটা 6th শিডিউল আছে তাতো এণ্টি ডিফেকশ্যনৰ প্ৰয়োজন
উপলব্ধি কৰিছে আৰু ষ্টেক হোল্ডাৰবিলাকে যেতিয়া বক্তব্য ৰাখে তেখেতসকলে কিন্তু এইটো খুব ষ্ট্ৰংলি কৈছে ষ্টেক হোল্ডাৰবিলাক যিহেতু ক্ষমতাত থকা সংগঠন নহয় তেওঁলোকে জাতীয় সংগঠনবিলাকে তেওঁলোকৰ নিজা স্বাৰ্থ ৰক্ষা কৰি কেতিয়াও কথা কৈছে বুলি মই উপলব্ধি কৰা নাই মই ইয়াত দুটামান পইণ্ট উল্লেখ কৰিছোঁ যে আমি বিচৰা ধৰণে যিবিলাক VCDC আছে বিশেষকৈ BTC যদিও নৰ্থ কাছাৰ কি কয় ডিমা হাছাও আৰু কাৰ্বি আংলঙত আমাৰ VCDCৰ যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো তাত নাই সম্পূৰ্ণৰূপে আমাৰ ইয়াত যিটো আছে এইটো বহু বিষয়ৰ পৰা বহু ধন কেন্দ্ৰীয় চৰকাৰৰ পৰা অহাৰ পৰা এতিয়াও বঞ্চিত হৈ আছে ইলেক্টেড নোহোৱাৰ কাৰণে এইটো মাননীয় চন্দ্ৰমোহন পাটোৱাৰী পাৰ্লিয়ামেণ্ট এফেয়াৰ্ছ মিনিষ্টাৰ বৰ্তমান তেখেতে সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত যেতিয়া মন্ত্ৰী আছিল তেখেতৰ নেতৃত্বত এখন কমিটি হৈছিল কেবিনেট কমিটি য'ত BTCৰ পৰাও 2-3 গৰাকী ইএমক তাত সদস্য কৰা হৈছিল আৰু VCDC ইলেকশ্যনৰ পৰ্ব প্ৰায় আলোচনা কৰি এই BTC চৰকাৰে সন্মতি প্ৰকাশ কৰাৰ পিছতো আজিলৈকে VCDC ইলেকশ্যন নহ'ল যাৰ কাৰণে উপাধ্যক্ষ মহোদয় VCDC লেভেলত যথেষ্ট সময়ত কৰাপশ্যন হোৱাৰ কথা শুনা যায় যি চৰকাৰে নাথাকক দায়বদ্ধতা যেটো নাথাকে তেওঁলোকে যেহেতু ইলেক্টেড নহয় এই 5 বছৰে আছো তাৰ পিছত মই নাই তেওঁলোকৰ যিটো বেপেৰুৱা চিন্তা চৰ্চা এই বেপেৰুৱা চিন্তা চৰ্চাটোৱে তৃণমূল পৰ্যায়ত বিশেষকৈ BTC অঞ্চলত ডেভেলপমেণ্টত যথেষ্ট হাৰ্ম হৈছে বুলি ভাবো ইয়াৰ উপৰিও ভাৰত চৰকাৰৰ এটা ডাঙৰ প্ৰতিশ্ৰুতি আছিল যে ইণ্টাৰনেশ্যনেল যিটো আমাৰ ভাৰত ভূটানৰ যিটো সীমান্ত 1000 কোটি টকাৰ এটা তাত ৰাস্তা বনোৱা কথা আছিল সেইটো আছিল ভৈৰৱ কুণ্ডৰ পৰা জমদুৱাৰলৈকে 1000 কোটি টকাৰ প্ৰস্তাৱিত তেতিয়া আছিল আজি যেহেতু কৰ্মক্ষম মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ইয়াত আছে উপস্থিত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই আজি এই সুযোগতে ওভাৰঅল অফ ডেভেলপমেণ্ট অফ 6 শিডিউল যদি বিচাৰে তেতিয়াহ'লে এই ৰাস্তাটো যদি হয় মই ভাবোঁ গোটেই অসমৰ কাৰণে এটা অল্টাৰনেটিভ ৰাস্তা হ'ব আৰু সেই ৰাস্তাটো এটা এক্সপ্ৰেছ হাইৱে কওক বা 4 লেণ্ডে কওক যিয়ে নকওক মুঠতে তেনেকুৱা আসাম মালাৰ পৰাই হওক সেই ৰাস্তাটো বনাবলৈ মই আজি অনুৰোধ জনাইছোঁ মাননীয় মুখ্যমন্ত্ৰীয়ে খুব সুন্দৰকৈ প্ৰেছ কনফাৰেন্সত উল্লেখ কৰিছে যে অসমৰ প্ৰত্যেকখন জিলাত মেডিকেল কলেজ বনাম বুলি আমি আদৰণি জনাইছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক গতিকে BTCত যিকেইখন জিলা আছে সেই জিলাকেইখনকো আপুনি ইনক্লুড কৰক যে ইয়াৰ জিলাকেইখনতো যাতে মেডিকেল কলেজ হয় আৰু এইটো হৈছে জমদুৱাৰ মানে ভৈৰৱ কুণ্ডৰ পৰা জমদুৱাৰ ইণ্টাৰনেশ্যনেল যিটো অসম ভাৰত পাৰ্টত হ'ব এই যিটো সেইটো যদি ৰাস্তা হয় আপোনালোকে যিমান পইচা টকা মানুহ আছে চবে মাটি কিনিব তাত না মানে এনেকা নাতিশীতোষ্ণ এৰিয়া তাত মানে মাটি কিনিলে 6 শিডিউল এৰিয়া মানুহে বেছি পেলে ধনী হ'ব নেকি হয় আপুনি ধনী হ'ব পাৰিব গতিকে মই ইয়াৰ উপৰি বেয়াই হ'ব 6 শিডিউল এৰিয়াৰ কাৰণে ইয়াৰ উপৰি মই আপোনাক এটা কথা ক'ব বিচাৰিছোঁ উপাধ্যক্ষ মহোদয় মই এটা কথা ক'ব বিচাৰিছোঁ গাঁও সোমোৱা আৰু ওলোৱা এখন কমিশ্যন বনাই দিছিল BTRৰ অধীনত এই BTRৰ অধীনত যিখন চুক্তি হৈছিল BTR চুক্তি সেই BTR চুক্তিৰ জৰিয়তে যিখিনি কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ আৰু সংগ্ৰামীসকলৰ মাজত চুক্তি হৈছিল সেইখিনি ইমিডিয়েটলি যদি ইমপ্লিমেণ্ট হয় মানে মেক্সিমাম বিষয় ইমপ্লিমেণ্ট হোৱা নাই যিবিলাক ওভাৰঅল ডেভেলপমেণ্টত লাগে উপাধ্যক্ষ মহোদয় আপোনালোকে চুক্তিখন মোৰ হাতত আছে এটা এটাকৈ গাই দিবলৈ আপুনি সময় নিদিব হঠতে আপুনি কম সময় উপাধ্যক্ষ বুলি নাম আছে আজি অলপ আগতে কলেজ চৰকাৰীকৰণ সম্পৰ্কে বক্তব্য ৰাখা হৈছে কলেজ চৰকাৰীকৰণৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া BTC চৰকাৰে যেহেতু এইটো BTC সাবজেক্ট হৈছে এইটো চৰকাৰীকৰণ কৰিব পাৰে মই মাত্ৰ 3 দিন আগতে RTIৰ এখন মই কাগজ পালোঁ আৰু মোবাইলতো পালোঁ টিভিটো পালোঁ যে 10খন কলেজ চৰকাৰীকৰণ কৰা বুলি কৈছিলে সেই 10খন চৰকাৰীকৰণ কলেজৰ কোনো আত্তা পাতা নাই সেই যদি তেওঁলোকে চৰকাৰীকৰণ কৰিছিল ৰাজ্য চৰকাৰৰ লগত যোগাযোগ কৰি ইমিডিয়েটলি হ'ব লাগে 26খন কলেজৰ ভিতৰত
আৰু নতুনকৈ 10খন কলেজ লোৱা বুলি কৈছে, তাৰমানে 6খন বাকী থাকিব, 20খন হ'ব। যদি সেইটো হয় তেতিয়া BTCৰ কাৰণে এডুকেশ্যন ডিপাৰ্টমেণ্টত এটা মাইলৰ ক্ষতি হ'ব। 20খন কলেজ হওক, কিন্তু RTIত পোৱা মতে যদি এই কলেজবিলাক মাত্ৰ নাম মাত্ৰ লৈ থৈ দিলে 2-3 বছৰ তেনেকেই কোনো টকা পইচা বা তেওঁলোকে একো পোৱা নাই বা কোনো যোগাযোগ লেটাৰ তেওঁলোকে পোৱা নাই, মই বিচাৰিম ওভাৰঅল ডেভেলপমেণ্টৰ কাৰণে 6 শিডিউলৰ এই এডুকেশ্যন ডিপাৰ্টমেণ্ট হায়াৰ এডুকেশ্যনতো সহায় কৰিব বুলি মই আশা ৰাখিছোঁ। মই একেবাৰে শেষত এটা কথা ক'ব বিচাৰিছোঁ। আমাৰ ইয়াত BTC অঞ্চলত যিবিলাক ফৰেষ্ট আছে, আপোনালোকে জানে কাৰিগাঁৱৰ পৰা এইখিনি আহোঁতে যিবিলাক ফৰেষ্ট মানুহ থকা দেখিছিলে, আজি কিছু বছৰ আগতে তাত মানুহ নাছিল। 100% ফৰেষ্ট আছিল উপাধ্যক্ষ মহোদয়। সেই ফৰেষ্টবিলাক আজি নাই। যিবিলাক ফৰেষ্ট আছে সেই ফৰেষ্টবিলাক মই বিচাৰিছোঁ যি চৰকাৰে নাথাকক, BTC যাৰ দলৰে চৰকাৰ নাথাকক, এই ছাবজেক্টটোকো যদি আজি অসম চৰকাৰৰ ফৰেষ্টৰ ওপৰত যিটো অধিকাৰ, BTC চৰকাৰৰো সেই অধিকাৰটো থকাটো উপাধ্যক্ষ মহোদয় মই বিচাৰিছোঁ। সদৌ শেষত আপুনি যিহেতু সময় দিব বিচৰা নাই, মই আকৌ একবাৰ কৈছোঁ, আমি অভাৰঅল ডিছকাশ্যন উপাধ্যক্ষ মহোদয় আমি অভাৰঅল ডিছকাশ্যনটো ওভাৰঅল ডেভেলপমেণ্টৰ কাৰণে কৰিছোঁ। ওভাৰঅল ডেভেলপমেণ্ট মানে বিশেষকৈ BTCৰ ক্ষেত্ৰত BTAD যিখন চুক্তি হৈছিল 2003 চনত আৰু BTR চুক্তি, এই দুখন আখৰে আখৰ পালন কৰিলে BTCৰ সমস্যা যথেষ্ট কম হ'ব। সেই একেধৰণে ডিমা হাছাওৰো সমস্যা সমাধান হ'ব, কাৰ্বি আংলঙৰো সমাধান হ'ব। থেংক ইউ উপাধ্যক্ষ মহোদয়। এটা কথা মই আপোনাক ৰিমাইণ্ড কৰি দিব খুজিছোঁ যে আমি সময় দিব খোজা নাই বুলি কোৱাটো এটা বেয়া মেছেজ যাব নালাগে। আপোনাৰ এলটেড টাইম যিমান দিছে তাতকৈও 2 মিনিট বেছিকৈ দিয়া হৈছে আপোনাক। মাননীয় সদস্য মৃণাল শইকীয়া। সময়টো ভগৱাই নাছিল ছাৰ অধ্যক্ষ মহোদয়।